বিহাৰ দিৱস আয়োজন কৰাৰ বাবে আমি এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ আৰু বিৰোধিতা কৰিছোঁ। আৰু আমি এটা কথা কৈছোঁ যে যিদৰে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা উপস্থাপন কৰিলে যে সমন্বয় বাৰ্তা লৈ পিনে বিহাৰ দিৱস আয়োজন কৰা হৈছে। সমন্বয় বাৰ্তা লৈ বিহাৰ দিৱস ৰাজভৱনত যদি আয়োজন কৰে তাত আমাৰ আপত্তি নাই। ৰাজভৱনত যদি বিহাৰ দিৱসটো তেওঁলোকে বিহাৰ দিৱসটো যদি অসমৰ ৰাজ্যপালৰ নেতৃত্বত যদি বিহাৰ দিৱসটো আয়োজন হয় তাত আমাৰ আপত্তি নাই। কিন্তু ৰাজহুৱাভাৱে কি স্বাৰ্থত বিহাৰ দিৱস অসমত আয়োজন কৰা হৈছে? তিনিচুকীয়াত আকৌ পৰিৱেশ বিনষ্ট কৰাৰ কিবা পৰিকল্পনা কৰা হৈছে নেকি? কিন্তু ইয়াত কিন্তু আমাৰ প্ৰশ্ন আছে। কিয় তিনিচুকীয়াক বাছি লোৱা হ'ল বিহাৰ দিৱস আয়োজন কৰাৰ বাবে? তাতো আমাৰ কিন্তু প্ৰশ্ন আছে। কিন্তু আমি বিচাৰিম যে অনাগত দিনত এই কৰ্মবোৰ যাতে শাসকীয় পক্ষই নকৰক। অসমৰ ৰাইজৰ যি স্বাভিমানী অসমীয়াৰ মনত আঘাত নিদিবলৈ আমি শাসকীয় পক্ষক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকক আমি সকীয়াই দিছোঁ যে অনাগত দিনত অসমত যিবোৰ কথা বতৰা লৈ অসমত পৰিৱেশ বিনষ্ট হ'ব পাৰে সেই কথা বতৰাবোৰ বা তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকে আয়োজন নকৰিব। কিন্তু আপোনালোকে আয়োজন কৰক। আমি বিচাৰিম যে শাসকীয় পক্ষৰ উদ্যোগত আজিলৈকে কিন্তু আমি সৰু হোজাইত অসম দিৱসটো উদযাপন কৰা আমি দেখা নাপালোঁ। আজিলৈকে আমি খানাপাৰাৰ যি ডাঙৰ ফিল্ড সেই ফিল্ডত জাক জমকতাৰে দুদিন তিনিদিনীয়া কিন্তু আমি অসম দিৱসটো আয়োজন কৰা আমি দেখা নাপালোঁ। আৰু এটা দুখ লগা বিষয়, অসমৰ বহুত ডাঙৰ ডাঙৰ নেতাৰ মুখত আমি অসম দিৱসটো আমি শুদ্ধকৈ দেখা নাপালোঁ। তাত আমি অতি দুখ পাইছোঁ। 2 ডিচেম্বৰ দিনটো অসম দিৱস উদযাপন কৰা হয়। যোৱাকালি বহুত ডাঙৰ ডাঙৰ নেতাৰ মুখত কিন্তু আমি এইটো ভুলকৈ আমি দেখা পাইছোঁ। আমি বিচাৰিম যে যিদৰে স্বাধীনতা দিৱসটো, যিদৰে গণতন্ত্ৰ দিৱসটো এটা উৎসৱলৈ পৰিণত হৈছে, ঠিক তেনেদৰে অসম দিৱসটো এটা উৎসৱলৈ পৰিণত হওক। অসমবাসী প্ৰতিটো চুকে কোণে অসমৰ প্ৰতিটো, কেৱল মাত্ৰ উজনি অসমত কিয় অসম দিৱসটো হয়? অসম দিৱসটো আমি ধুবুৰীত পাতিব লাগে, অসম দিৱসটো আমি বৰপেটাত পাতিব লাগে, অসম দিৱস আমি বৰাকভেলীত পাতিব লাগে। অসমৰ প্ৰতিটো প্ৰান্তে প্ৰতিটো চুকে কোণে অসম দিৱস আয়োজন কৰিব লাগে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি অনুৰোধ জনাইছোঁ, অনাগত দিনত আপোনাৰ নেতৃত্বতে অসমৰ সৰু হোজাই বা খানাপাৰা ফিল্ডত অসম দিৱসটো উলহ মালহেৰে আপুনি পাতি দেখাওক। লগতে অসমৰ প্ৰতিটো চৰকাৰী অনুষ্ঠান আৰু প্ৰতিখন চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়ত অসম দিৱসটো এটা উৎসৱলৈ পৰিণত কৰি অনুষ্ঠানটো আয়োজন কৰি দেখাব দিছোঁ। আমি কিন্তু দেখা পাওঁ বহুত মানে বিদ্যালয়ত, বহু চৰকাৰী প্ৰতিষ্ঠানত কিন্তু অসম দিৱস আয়োজন কৰা আমি দেখা নাপাওঁ। এই অসম দিৱসটো আয়োজন কৰিবলৈ আমি আহ্বান জনাইছোঁ।